নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহৰ জব কাৰ্ড আছে লগতে যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত জব কাৰ্ডৰ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধু বৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জব কাৰ্ডৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব ইয়াতে লিখা আছে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি MGNREGA আপুনি মজুৰি ভিত্তিক কৰ্মসংস্থাপন বিচাৰে নেকি আপোনাৰ বয়স 18 বছৰ বা তাতকৈ অধিক নে তেন্তে আপুনি আপোনাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰক তো আপোনাৰ বয়স যদি 18 বছৰৰ ওপৰত তেন্তে আপোনাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰি নিজৰ বাবে বনাব পাৰে জব কাৰ্ড তো আপুনি যদি কৰ্মসংস্থাপন বিচাৰে তেন্তে জব কাৰ্ডৰ সহায়তে কৰ্মসংস্থাপন লাভ কৰিব তো তাৰ পিছত আৰু কি লিখা আছে সবিস্তাৰে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছো তাৰ পিছত লিখা আছে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত আপোনাৰ দৰে ইচ্ছুক ব্যক্তিৰ বাবে ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেই সকল মানুহে যদি নিজৰ নামখন মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে অতি সোনকালে বনাই লওক জব কাৰ্ড তাৰ পিছত কোৱা হৈছে হয় আপুনি কাম বিচৰাৰ 15 দিনৰ ভিতৰত কাম পোৱাৰ লগতে কাম কৰাৰ 15 দিনৰ ভিতৰতে প্ৰতিদিনৰ মজুৰি 238 টকাকৈ লাভ কৰিব তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ জব কাৰ্ড আছে সেই সকল মানুহে যদি কাম কৰিব বিচাৰে তেন্তে 15 দিনৰ ভিতৰত কৰিব পাৰিব কাম লগতে প্ৰতি বছৰ 100 দিনৰ কাম লাভ কৰিব জব কাৰ্ডৰ সহায়ত আৰু প্ৰতিদিনৰ মজুৰি হিচাপে 238 টকাকৈ চৰকাৰে প্ৰদান কৰিব তো প্ৰতিদিনৰ মজুৰি যদি আমি হিচাপ কৰোঁ তেন্তে আপোনালোকে জব কাৰ্ডৰ সহায়ত বছৰি 23000 টকাকৈ লাভ কৰিব তো তাৰ পিছত জব কাৰ্ড লৈ আৰু কি কোৱা হৈছে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে মনত ৰাখিব ইয়াৰ বাবে আপুনি হ'ব লাগিব এখন জব কাৰ্ডধাৰী 2 নম্বৰত কৈছে আপোনাৰ গাঁও পঞ্চায়তৰ পৰা লাভ কৰা এই জব কাৰ্ডত কেৱল আপোনাৰেই নহয় আপোনাৰ পৰিয়ালৰ প্ৰাপ্ত বয়স্ক প্ৰতিগৰাকী কৰ্মৰ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব 3 নম্বৰত কৈছে এই জব কাৰ্ডৰ অধীনত আপোনাৰ পৰিয়ালটোৱে বছৰি 100 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব 4 নম্বৰত কৈছে আপোনাৰ জব কাৰ্ড কেৱল আপুনি ব্যৱহাৰ কৰিব পাৰিব 5 নম্বৰত কৈছে আপোনাৰ জব কাৰ্ড আপোনাৰ লগতে ৰাখিব এই জব কাৰ্ড আনে ব্যৱহাৰ কৰিব নোৱাৰিব লগতে একেবাৰে শেষত কৈছে আপোনাৰ একাউণ্টৰ পৰা অন্য লোকক টকা উলিয়াই নিদিব তো আপোনালোকৰ জব কাৰ্ড যদি আছে তেন্তে আপোনাৰ জব কাৰ্ডৰ একাউণ্টৰ পৰা টকা তুলি বেলেগ মানুহক আপোনালোকে নিদিব তাৰ পিছত কৈছে তেন্তে পলম নকৰিব আপোনাৰ গাঁও পঞ্চায়তত যোগাযোগ কৰক আৰু মহাত্মা গান্ধী NREGA আঁচনিত শ্ৰম কৰি নিজৰ লগতে অঞ্চলৰ উন্নয়ন সাধনত অৰিহণা যোগাওক আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই